খবৰ এটা গম পাইছোঁ মানে এইটো চলি আছে এতিয়া খবৰটো সঁচা হয়। কাহিলীপাৰাৰ যোনজন মানিক দাস আছিলে 10 ABPMৰ আণ্ডাৰত কাম কৰি আছিলে আৰু 4জন জোৱানেৰে মানে কাম কৰি আছিলে আৰু যেতিয়া মানে হাইলাকান্দিৰ পৰা গুৱাহাটীত পষ্টিং হৈছিলে তাত কামৰ বোজা বাঢ়িছিলে বুলি কৈছে। ঠিক আছে, কামৰ যেতিয়া জানিবলৈ পোৱা মতে চাৰ্জ কৰি থকা হৈছে অলৰেডি তেওঁক মানে হত্যাকাণ্ডৰ ওপৰত আৰু পৰিয়ালে অভিযোগ কৰিছে যে যিহেতু ইনচাৰ্জ ৰাইফল আছিলে, মানে গম পাই ইনচাৰ্জ ৰাইফল আছিলে, তেওঁৰ যোনটো ছাৰ্ভিচ ৰাইফল আছিলে মানে ইনচাৰ্জ ৰাইফল। তো ঘৰৰ মানুহে দাবী কৰিছে যে ইনচাৰ্জ ৰাইফলটো যিহেতু দীঘল হয় ন 5.56 যোনটো ইনচাৰ্জ ৰাইফল, আৰু দীঘল হোৱাৰ ফলত মানে কৈছে যে এইটো ইনচাৰ্জ ৰাইফলে নিজকে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে, কাৰণ যোনটো সেইটো গুলিটো মাৰিব কেনেকৈ আপোনালোকে নিজে দেখিছে ইনচাৰ্জ ৰাইফলটো ইমান দীঘল। তো ঘৰৰ অভিযোগ যে এইটো এটা আত্মহত্যা নহয়, এইটো বেলেগৰ দ্বাৰা মৰা হৈছে, ঘৰৰ দ্বাৰা অভিযোগ কৰিছে। তো এনেকুৱা কেছ কি হৈছে ধৰিব পৰা নাই, ইমান লাহে লাহে হত্যাকাণ্ড আত্মহত্যা ইমান। এতিয়া সেইদিনাখনি তোমালোকে ভিডিঅ'টো দিছিলোঁ মই, শিৱসাগৰ এজন ল'ৰাই ট্ৰেইনিং চাইটত আত্মহত্যা কৰিছিলে, আকৌ এতিয়া এজন আত্মহত্যা বুলি কৈছে যদিও আত্মহত্যা বুলি, কিন্তু ঘৰৰ মানুহে আত্মহত্যা বুলি মানে মানি লোৱা নাই। কাৰণ যেতিয়া মানে গুৱাহাটীত পষ্টিং আছিলে 10 ABPMৰ আণ্ডাৰত, তো ঘৰলৈও কম ফোন কৰিছিলে, কিন্তু যেতিয়া হাইলাকান্দিত পষ্টিং আছিলে তেতিয়া মানে ইমান বুজা নাছিলে বুলি কৈছে। কিন্তু তেতিয়া ঘৰলৈ ফোন কৰি কৈছিলে যে কামৰ বোজা বাঢ়িছে আৰু খানা পানীও মানে খোৱা টাইম লাগে, অলপ টাইমত খানা পানী খোৱা নাছিলে, কামৰ বোজা বাঢ়িছিলে বুলি কৈছে। তো এতিয়া ঘৰৰ মানুহে মানে উচিত ন্যায় বিচাৰিছে যে এইটো আত্মহত্যা হ'ব নোৱাৰে, কাৰণ তোমালোকে গম পোৱা যোনটো 5.56 ইনচাৰ্জ ৰাইফল, AK-টো বা যি কি নহয়, AK-47 অলপ চুটি থাকেতো নিজে আত্মহত্যা কৰাটো মানি লৈছোঁ, কিন্তু ইনচাৰ্জ ৰাইফলটো এটা ইমান দীঘল ৰাইফল, সেইটো কৈছে ঘৰৰ মানুহে অভিযোগ কৰিছে যে সেইটো মানে কোনো ধৰণৰ আত্মহত্যা নহয়, সেইটো বেলেগৰ দ্বাৰা হত্যাকাণ্ড বুলি কৰা হৈছে বুলি কৈছে। ঠিক আছে, তো মানিক দাসৰ ওপৰত মানে এটা ইনকুৱাৰী চলি আছে, উচিত ন্যায় পাব লাগে তেওঁ, এইটো হত্যাকাণ্ডও হোৱা লিখীয়া লাগিছে, কিন্তু আত্মহত্যাটো কৰিব নোৱাৰে মানে কেছটো, কাৰণ 5.56 ইনচাৰ্জ ৰাইফলটো সঁচাকৈ দীঘল আৰু সেইটো নিজৰ দ্বাৰা আত্মহত্যা কেতিয়াও কৰিব নোৱাৰে। ফাঁচি লোৱাটো বেলেগ কথা, কিন্তু উচিত ন্যায় তেওঁ পাব লাগে, আমি এইটোৱে বিচাৰোঁ। তো তোমালোকে আচলতে এইটো আত্মহত্যা নে বেলেগৰ দ্বাৰা মানিক দাসৰ ওপৰত মানে মৰা হৈছে, এইটো তোমালোকে কমেণ্টত কৰি যাবা। কিন্তু মোৰ মতে এইটো আত্মহত্যা হ'ব নোৱাৰে, কাৰণ 5.56 যোনটো ইনচাৰ্জ ৰাইফল সেইটো দ্বাৰা নিজকে কেতিয়াও মানে শ্বুট কৰিব নোৱাৰে, কাৰণ সেইটো মানে এটা দীঘলীয়া ৰাইফল হয়, তোমালোকে দেখিছাই। তো হয়নে নহয় কথাটো তোমালোকে কমেণ্টত ৰিপ্লাই কৰি যাবা, আৰু মানিক দাসৰ যোনটো পৰিয়াল উচিত ন্যায় পাব লাগে। ঠিক আছে, এইটোৱে আইনৰ ওচৰত উচিত ন্যায় যাতে পায় সেইটোৱে আমি বিচাৰোঁ।